তো তেতিয়া আহিব আপনি কষ্ট কৰিব লাগিব কিন্তু দুটা লৰাৰ এটা লৰাক যদি বেছি ইউটিলাইজ কৰে হি ইন্টেলিজেন্ট হৈ যাব আৰু এটা লৰা ইন্টেলিজেন্ট নহয় এনেকে থাকিব তো দুটা লৰাকে বাৰি মানে পৰকে টাইমে তাক আজি তই যাবি কালি মই যাম এনেকুৱা কৰিব পাৰে বা এটো অলৰেডি জানে গতিকে তাক শিকাব দৰকাৰ নাই তাকে শিকাব আছে কাৰণ ভৰিখন তো দুটা প্ৰায় সমানে হৈ গ'ল ঠিক আছে তো আপনি ভৰিখনৰ হৈ গ'ল হাতখনৰ এটো নিজে কৰিব খুজব লাগিছে তেতিয়া মুখখন তলত আনি এটো হাতে ট্ৰাই কৰিব তেতিয়া এইখন হাতে অলপ উঠিব চাব ট্ৰাই কৰি ইও উঠিব চেষ্টা কৰিব হ'ব দেন ধৰক আপোনাৰ ষ্ট্ৰোক হল আপনি ঘৰৱালি আপনি বহুত যাতনা ভুগিছে এতিয়াও কষ্ট পাই আছে তো কিবা মেসেজ দি সোসাইটিৰ কাৰণে দিয়ে আপোনালোকে মেসেজ কি দিম আৰু ধৈৰ্য ধৰিব লাগিব ফাৰ্স্ট অফ অল ধৈৰ্য ধৰিবই লাগিব আৰু পেচেণ্টজনক যিমান পাৰো সিমানখিনি মানে মই সহায় কৰিবলৈ সদায় চেষ্টা কৰি আছো যেহেতু থেৰাপি তেওঁ দি থকা হৈছে তেওঁ থেৰাপি আমি দিনটোত এবাৰেই দিওঁ কিন্তু তাৰ থেৰাপিৰ পৰা মই নিজে শিকি লৈছো তাৰ মানে নিজে শিকি লৈ তেওঁ দিনটোত ৩-৪ বাৰ মই থেৰাপি মানে দিবৰ কাৰণে ফিজিকেল যিখিনি এক্সাৰচাইজ সেইখিনি কৰাবৰ কাৰণে মই সদায় চেষ্টা কৰোঁ তাৰ মানে আৰু এনেকুৱা ধৰক ষ্ট্ৰোক প্ৰিভেনশ্যনৰ কাৰণে কি ক'ব যে হয়তো আপোনালোকে আগতে গম নাপালে এতিয়া হোৱাৰ পিছত যি গম পালে কি কৰিলে হয়তো 45 ইয়াৰ্ছত আগতে ষ্ট্ৰোক হয় 75 ইয়াৰ্ছত তো 45 ইয়াৰ্ছত ষ্ট্ৰোক হৈ গ'ল হবাই নাছিল মানে এনেকুৱা সোসাইটিত কিন্তু এটা বহুত হৈ আছে ইটস লাইক ট্রেন্ডিং এটা হেলথ ইস্যু হৈছে সো আপনি হয়তো কি ক'লে হয়তো সোসাইটি আপোনাৰ পৰা বুজি হ'ব যে নহয় দিস শুড বি ডান লাইক ইন এ সোসাইটি ইন্ডিয়ান সোসাইটি মডার্ন সোসাইটিত হয়তো আমি মানে হেলথ চেকআপটো ফার্স্ট অফ অল হেলথ চেকআপ ইজ ভেরি গুড থিং আৰু যদি আমাৰটো মোৰ মিষ্টাৰটো সুগাৰ আছে গতিকে আমি সুগাৰটো কন্ট্ৰোল কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু হয়তো আমি এক্সাৰসাইজ কৰিব লাগে ভেরি গুড মই এটা বিচাৰিছো সো এক্সাৰসাইজ আমি কৰিব লাগে সো লাইক আমি তো জব কৰিব লাগিব সো আমাৰ জব ষ্টাইলতে চেঞ্জ হৈছে আমি সিটিং জব কৰো সো কিন্তু জবৰ লগত নিজৰ যেটো হেলথ সদায় চকু দিব লাগিব হেলথ থাকিলে জব থাকিব তো জবৰ ষ্ট্ৰেসও আছে তাৰ উপৰিও নিজৰ হেলথক অলপ মনোযোগ দিব লাগিব লাইফষ্টাইল মডিফিকেশন ফুড হেবিট চেঞ্জ কৰিব লাগিব হেলথত healthy हुआ healthy माने मोटा हुआ तो healthy न है the word was healthy but it is unhealthy तो मोटा न होय ক্ষীণ হৈ থাকা ডায়েট কন্ট্রোল প্লাস ফিজিক্যাল অ্যাক্টিভিটি এক্সারসাইজ করি মানে হেলদি হৈ থাকা দেন যদি দুর্ভাগ্যবশত যদি আপনার ডায়াবেটিস হৈছে তেনেহলে টাইট কন্ট্রোল ডায়াবেটিসৰ প্লাস প্রেসার যদি হৈছে প্রেসাৰৰ টাইট কন্ট্রোল আৰু সদায় ডক্টৰৰ লগত থাকা ডক্টৰৰ লগত মানে চেকআপত থাকা হেতু কৰিব লাগিব আৰু সবতকে বেছি ইম্পৰ্টেন্ট হৈছে এতিয়া আমাৰ সোসাইটিৰ কাৰণে যে এই আমাৰ যে লাইফষ্টাইল চেঞ্জ হৈছে যে আমি যে অলপ দূৰ যাওঁতে যে টোটোটা লৈ লওঁ বা বাইকটো ইউজ কৰোঁ বা নিজৰ গাড়ীখন ইউজ কৰোঁ হেতু বন্ধ কৰি আকৌ হেলদি লাইফষ্টাইল লাইক অলপ দূৰ যাব আছে মানুহক দেখাব দৰকাৰ নাই নিজে খোজকাঢ়ি গৈ বজাৰটো কৰি আহোঁ তো মেবি that is like another positive aspect jar dara hoyto apunar diabetes no hobo diabetes treatment korato pisor kotha kintu treatment bile khub thik no hoy diabetes to thik hoy nije jodi ami diabetes hobo ni diu then treatment kotha nahe to diabetes hobo nidiar karone hoyto bahut kita bostu ase jeketa hoyto society nije je ete study korok karon kone kori dibo nije apunar karone api nije koribo lagibo hoyto ami hoyto eta video message di karba hoyto etu udgoni dibo paru kintu পড়াখন তো বাচ্চা নিজে কৰিব লাগিব আপুনি পঢ় বুলি ক'ব পাৰে কিন্তু পঢ়াটো তো নিজে কৰিব লাগিব মেট্ৰিকত টপ হ'বলৈ হলে নিজে পঢ়িব লাগিব টিচাৰে পঢ় বুলি ক'ব এটো পাৰিব কিন্তু মুখস্থ নিজে কৰিব লাগিব তো নিজে চেষ্টা কৰিব লাগিব তো ধন্যবাদ আপোনালোকে আজি হয়তো এটা মেসেজ দিলে ময়ো আপোনালোকে এটা বস্তু শিকালো যে মানুহে এটো কৰে বহুত মানুহে এনেকে ষ্ট্ৰোকত ভৰিখন ভাল হয় হাতখন ভাল নহয় তো হাতখন ভাল কৰাৰ এটা তৰিকা মই দিলো উপায়টা দিলো যাতে চেষ্টা কৰে দেন আমি সাম 3 মাহ পিছত হয়তো কিমানখিনি ইমপ্ৰুভ হয় আমি এই কৰিম। থ্যাংক ইউ।